নমস্কাৰ বন্ধু বান্ধৱীসকল মুন টেষ্টপুৰিয়ান ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আপোনালোকক আমাৰ ভৰলীপৰীয়া কন্যাকা কৃষিপামৰ মনোৰম দৃশ্যবোৰ দেখাই আছো আৰু আমাৰ কন্যাকাত কেনেকৈ গুৰ উৎপাদন কৰা হয় আজি মই আপোনালোকক দেখাম হয় আজিৰ পৰা আমাৰ কুঁহিয়াৰ কটা আৰম্ভ হৈছে আৰু কেনেকৈ কুঁহিয়াৰ খাল পাতিছো আহকচোন চাও আপোনালোকক দেখাও এই কুঁহিয়াৰ খালখন পকাৰ সময়ত আমাৰ ধূপ চাকি জ্বলাই দিয়া হয় মই অকনমান দেৰিকে পালোহি সেই কাৰণে সেই সময়কণ আপোনালোকক মই দেখাব নোৱাৰিলো এয়া এইটো চাওক এইটো জালিগাত হয় ইয়াতে জুই দি কুঁহিয়াৰ তৈয়াৰ কৰা হ'ব কুঁহিয়াৰ পেৰি আছে হয় এয়া আৰম্ভ এয়া ৰস ওলাই জালিগাতত তাৱা বহোৱা হৈছে এয়া চাওক দেখিছেনে এয়া ৰসখিনি দিয়া হৈছে ইয়াৰ পৰা গুৰ তৈয়াৰ কৰা হ'ব আৰু এইফালে জুই জ্বলোৱা হ'ব মই আপোনালোকক দেখাই আছোঁ আমাৰ জুই জ্বলোৱা হৈছে এতিয়া এনেকৈ ৰখা হৈছে তলফালৰ পৰা জুই দিয়া হৈছে আৰু জুই 1.5 ঘণ্টামান দিয়াৰ পিছত ইয়াত যিটো ভেবেৰ ওলাব ন সেইটো কাটি পেলাই দিব তাৰপিছত ৰাতিটো অলপকৈ জুই দিব আৰু কালিলৈ ৰাতিপুৱাহে এইখিনি আমাৰ গুৰ খাব পৰা যোগ্য হৈ উঠিব মই আপোনালোকক সকলোখিনি দেখাই যাম হয় বন্ধু বান্ধৱীসকল এয়া জাকি উঠি আছিলে মই আপোনালোকক দেখাই আছোঁ এয়া এতিয়া ইয়াৰ পিছত চাটবাৰী ঘূৰাই থাকিব তাৰ পিছতে লেটেৰীলৈ পৰিণত হ'ব তাৰপিছতে আমাৰ গুৰ আপোনালোকক দেখাই আছোঁ এয়া লেটেৰীলৈ পৰিণত হ'ব এতিয়া এয়া দাদাজনে কিমান সময় পৰা জুই দি আছে দাদা 2টা বজা পাতিছে ন হয় হয় এয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ দেই দাদা এইখিনি যে আপুনি ঘূৰাই আছে এতিয়া কিহৰ কাৰণে ঘূৰাই আছে এইটো মানে ঘূৰা এইটোৱে মানে উদ্দেশ্য হাৱাটো গৈ থাকিব ইমান সোনকালে মানে গুৰলৈ পৰিণত হয় 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 নহ'লে মানে কি হয় এইটো ঘূৰাই নাথাকিলে মানে হাৱাটো থাকি যায় যে হয় 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 তেতিয়া গুৰটো বেয়া হৈ যায় হয় 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 কি বুলি কয় এইটো নাৰী ফুট হয় তাৰপিছত বৰফুট আহিব যেতিয়া তাৰপিছত বৰফুট আহিব হয় এইটো নেমু হ'ব তাৰপিছত নমাব হয় বৰফুট এয়া বৰফুট আহিলে এতিয়া এয়া এইটো মানে বেছি ৰখিব নোৱাৰি আৰু মানে হয় 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 হোৱাৰ পিছত হয় হয় এয়া এই গছজোপা ফেলে গৈ থাকক এই জখলাটো ফেলে এয়া দেখিছে এয়া তাৱা এতিয়া নমাই অনা হ'ল এয়া ভালকে দুলা এটা বনাই দিবচোন এটা মানে দুটাই বনাই দিয়ক দুজন এইটো এটা পুৰা ঘূৰাই থাকিব ন নহ'লে এইটো বহি গ'লে হয় বস্তুটো মানে হেৰি নহ'ব অঁ ইয়াৰ দানা এটা এই দানাটো মানে ওপৰলৈ উঠি আহিব লাগিব হয় 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 বহুত কষ্ট এইটো কাম হয় হয় আৰু বৰ ধুনীয়া চেণ্ট আহিছে ন হয় ইয়াৰ চেণ্টটো আজিকালি মানে গাঁৱলীয়া জেগাত নাপায়েই হয় হয় কোনেও নাপায় আৰু আমাৰ এই কন্যাকাৰ পৰিৱেশবোৰ দেখে আপোনালোকে ন মই আপোনালোকক সকলোখিনি দেখাই থাকোঁ কিমান ধুনীয়া চাফ চিকুণেৰে আমাৰ এয়া গুৰৰ শাল দেখিছে কিমান ধুনীয়াকৈ ৰখা হৈছে কিমান ছিষ্টেমত এয়া বনোৱা হৈছে চাওকচোন গুৰখিনি এয়া ইমান কষ্ট কৰাৰ পিছতহে গুৰকণ খাব পৰা যায় আৰু এইটো যে আপুনি ঘূৰাই আছে এইটোৰ কিবা নাম আছে নেকি চাটবাৰী হয় 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 এয়া চাটবাৰীয়েদি এনেকৈ ঘূৰাই আছে ঘূৰাওঁতে লেটেৰীলৈ পৰিণত হ'ব এয়া দেখিছেনে লেটেৰী সামৰাৰ পিছত গুৰ হ'ব ন হয় 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 এয়া এই দাদাজনে ধুনীয়াকৈ বৰ কামখিনি কৰিছে তেখেতে ভালকৈ জানে তেওঁ অভিজ্ঞ এজন ব্যক্তি হয় এয়া চাওকচোন বন্ধু বান্ধৱীসকল এই টাৱাৰ পৰা অকণমান লৈ যোৱা হৈছে কি কৰিছে চাওকচোন এটা সুন্দৰ পৰিৱেশ চাওক এয়া কৃষ্ণ অগ্নি দেৱতাক অকণমান খাবৰ কাৰণে দিছে যিটো আমাৰ নিয়ম হয়
প্ৰতিখন টাৱাতে দিয়া হয় ন হয় এয়া লেটেৰি হৈ গ'ল এতিয়া আমি অকণ অকণ খাম টাৱাৰ পৰা এয়া লেটেৰি আপোনালোকে চিনি পাইছেনে কমেণ্ট কৰিব দেই কোনে কোনে চিনি পাইছে লেটেৰি কি টেষ্টি এয়া চাওকচোন এতিয়া লেটেৰিও ওলাই আছে তাৰপিছতে দাদাই এনেকৈ গুড়ৰ কাৰণে লৰাই আছে এনেকৈ কিমান সময় লৰাব লাগিব আধা ঘণ্টামান লাগিব হয় হয় ঠাণ্ডা হওঁতে সময় লৈ যায় হয় 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 এই আধা ঘণ্টা লৰাই থাকিব লাগিব এক গুড়লৈ পৰিণত হৈ গ'ল এতিয়া এক গুড় হৈ গ'ল এয়া ভৰাব এতিয়া এয়া এতিয়া ভৰোৱা হৈছে গুড়খিনি এয়া দেখিছে বন্ধু বান্ধৱীসকল ইমান ধুনীয়া কালাৰ চাওক আমাৰ কন্যাকাৰ গুড় আপোনালোকে মিছ নকৰিব দেই সকলোৱে ধুনীয়াকৈ এয়া ভৰাই শেষ কৰিছে এয়া আমাৰ নতুন প্ৰজন্মই চিনি পায় নে নাপায় সুধিবচোন হয় এয়া কুঁহিয়াৰখিনি কাটি অনাৰ পিছত যেতিয়া পেৰাৰ পিছত ৰসটো এফালে যায় আৰু এইখিনি এফালে আহে এইখিনিক কয় ডাবৰি এয়া কোনে কোনে চিনি পায় ক'বচোন হয় বন্ধু বান্ধৱীসকল আজি মোৰ এই কুঁহিয়াৰ শালৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে নতুন প্ৰজন্মই বহুতে হয়তো কুঁহিয়াৰৰ শাল দেখা নাই মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব সকলোৱে যাতে দেখে মোৰ নতুন নতুন ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ মুন তেজপুৰীয়ান ব্লগ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাইক কমেণ্ট এটি শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম